এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আপোনালোকে গমেই পাইছে যে ADREৰ যি অনলাইন 29 ডিচেম্বৰ লাষ্ট ডেট হয়, ইমান তাৰিখ আছিল কিজানি, আপোনালোকে ভালদৰে চাই ল'ব। আৰু যিসকলে এপ্লাই কৰা নাই প্লিজ প্ৰথমতে এপ্লাইটো কৰি ল'ব। আৰু মই ইয়াত এটা কথা ক'ব বিচাৰিছোঁ, বহুতৰে তাৰমানে বহুতে সুধি আছে যে এই কাৰেকশ্যন বহুতৰে ভুল হৈছে, এপ্লিকেশ্যন ফৰ্মখন যেতিয়া ফিল আপ কৰিছে বহুতৰে ভুল হৈছে কিবা কিবি। চাওক, নৰ্মেল ভুল কিছুমান হয় আৰু কিছুমান মানে এনেকুৱা ভুল আছে যিবোৰ তাৰমানে বহুত ক্ষতি কৰে। এতিয়া নৰ্মেল ভুল বুলি ক'বলৈ গ'লে আমাৰ ধৰি লওক কিছুমানে নামটো ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেমছ বা তেওঁলোকৰ এড্ৰেছটো ভুলকৈ দিছে, গতিকে এইবোৰত সিমান এটা প্ৰব্লেম নাই। তাৰমানে প্ৰব্লেমটো ক'ত হ'ব জানেনে? যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেটত ধৰি লওক কোনোবা জেনেৰেল কোনোবা OBC আছে, তেওঁ ধৰি লওক জেনেৰেলে চিলেক্ট কৰি দিলে, কিছুমানে ST বা SC তেওঁলোকে OBC দিলে, তেনেকুৱাকৈও কেতিয়াবা মিষ্টেক হৈ যায়। সেইবোৰ প্ৰব্লেম ইমান জল্দি নহয়। কিন্তু কি জানেনে, যেতিয়া এক্সাম হ'ব তেওঁলোকক তাৰমানে এতিয়া OBCৰ কেণ্ডিডেট এজনে যদি জেনেৰেলত তেওঁ যদি চিলেক্ট কৰা গৈছে ভুলতে, তেনেহ'লে তেওঁ জেনেৰেলত সোমাই যাব। গতিকে তেওঁ পৰীক্ষাটো পাছ কৰাৰ কাৰণে অকণমান টাফ হৈ পৰিব। তেওঁ যিখিনি তাৰমানে OBCত যিখিনি নম্বৰ পাব লাগে, জেনেৰেলত যিহেতু অকণমান বেছিকৈ লাগে, কাৰণ OBCত ৰিলেক্সেবল থাকে যিহেতু, সেইকাৰণে। এতিয়া কিছুমানে সুধি আছে যে এই গ্ৰেড 4 পোষ্টৰ কাৰণে, গ্ৰেড 4 পোষ্টত গ্ৰেজুৱেশ্যন কৰা বহুতে এপ্লাই কৰে, যোৱাবাৰো কৰিছিল, তেনেকুৱাকৈ চাকৰিও কৰি আছে। এতিয়ালৈকে কিন্তু কোনো ধৰণৰ অসুবিধা কোনো নিউজ পেপাৰত বা ক'ৰবাত হওক অসুবিধা নিগেটিভ নিউজ অহা নাই। কিন্তু এডভাৰটাইজমেণ্টখনত কিন্তু যিসকল গ্ৰেড 4 যিমানবোৰ গ্ৰেড 4 পোষ্ট আছে আৰু তাত কিন্তু গ্ৰেজুৱেশ্যন এপ্লাই কৰিব নোৱাৰে বুলিয়ে আছে এডভাৰটাইজমেণ্টবোৰত। কিন্তু এটা কথা কি জানেনে, ইয়াৰ কাৰণে একচুৱেলি আমি সকলোৱে তাৰমানে বহুতে যিহেতু গ্ৰেজুৱেশ্যন কৰে বহুতে, গতিকে সকলোৱে মাত মাতিব লাগে, কাৰণ গ্ৰেজুৱেশ্যনকো এপ্লাই কৰিব দিব লাগে। কাৰণ নিবনুৱা যিহেতু বহুত বাঢ়ি গৈ আছে, সেইকাৰণে যেনেকৈ কি নহওক এটা চাকৰি পালেই হ'ল, তাৰমানে এটা চাকৰি ল'ব পাৰিলেই হ'ল। এতিয়া বহুতে এপ্লাই কৰিছে গ্ৰেড 4 বা গ্ৰেড 3ত। এতিয়া তাৰমানে বহুতে ৰিস্ক ল'ব খোজা নাই আৰু বহুতে ৰিস্ক লৈ কিনে এপ্লাই কৰি দিছে, গ্ৰেজুৱেশ্যন থাকিলেও এপ্লাই কৰি দিছে। এতিয়া কণ্ডিশ্যনটো হ'ল যে কিছুমানে যদি এতিয়া ডেট অফ বাৰ্থটো যদি ভুল কৰে, ডেট অফ বাৰ্থটোত ভুল কৰিলে অকণমান প্ৰব্লেম হয়, কাৰণ ডেট অফ বাৰ্থটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে চাকৰিৰ জীৱনটো যিহেতু কটাব পাৰে, সেইকাৰণে। গতিকে সেইটো শুদ্ধকৈ দিব। আৰু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, পৰীক্ষাটো পাছ কৰাৰ পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেতিয়া বাৰু সকলোবোৰ চাব, তেতিয়া কৈ দিলেই হ'ল। কিন্তু এই জেনেৰেল OBC কাষ্টটো ভুল নকৰিব, ডেট অফ বাৰ্থটো ভুল নকৰিব যিমান পাৰে। আৰু যিসকলে ভুল কৰিছে বাৰু উপায় নাই, তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকে কৈ দিলেই হ'ল যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াৰ উপৰিও এটা কণ্ডিশ্যন হ'ল যে এই যে ITI পোষ্ট ওলাইছে, ITI পোষ্ট গ্ৰেড 4ৰ কাৰণে দিছে। একচুৱেলি ITI পোষ্টকেইটা গ্ৰেড 4, গ্ৰেড 3 সকলোৱে দুইটাতে থাকিব লাগিছিল। একচুৱেলি গ্ৰেজুৱেশ্যন কৰাকো ইয়াত এপ্লাই কৰিব দিব লাগিছিল গ্ৰেড 4 ITI পোষ্টকেইটাত। এইটোৰ কাৰণে বহুত প্ৰব্লেম হৈছে। বহুতে অলৰেডি গ্ৰেড 4 MA পাছ কৰিছে কিছুমানে, বহুত তথাপিও তাৰমানে তেওঁলোকে এতিয়া এপ্লাই কৰিবলৈ ভয় খাই আছে। গতিকে ইয়াৰ কাৰণে মাত মাতিব লগা সকলোৱে গ্ৰেড 4, গ্ৰেড 3ৰ কাৰণে, বিশেষকৈ গ্ৰেড 4ত যিসকলে এপ্লাই কৰিব পৰা নাই, গ্ৰেজুৱেশ্যনো পাছ কৰিছে। কাৰণ গ্ৰেড 3 পোষ্টটো গ্ৰেড 3 পোষ্টৰ কাৰণে যিখিনি আমি বহুত হাৰ্ড ৱৰ্ক কৰিব লাগে। এতিয়া বহুত এভাৰেজ মাইণ্ডৰ ষ্টুডেণ্ট কেণ্ডিডেটছ থাকে আমাৰ, গতিকে তেওঁলোকৰ কাৰণে এতিয়া গ্ৰেড 4ৰ চাকৰি এটা তেওঁলোকৰ কাৰণে অকণমান ইজি হয়, যিহেতু নিবনুৱা থাকিবই। আৰু মুঠৰ ওপৰত যেনেকৈ কি নহওক, সৰু সুৰাই হওক এটা চাকৰি বহুতৰে কাৰণে, এটা মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল এটাক চাকৰি এটা লাগে। সেইকাৰণে এতিয়া গ্ৰেজুৱেশ্যন আজিকালি সকলোৱে কৰেই, গতিকে তেওঁলোকে যদি এপ্লাই কৰিব নাপায় তেনেহ'লে অকণমান প্ৰব্লেম হৈ পৰে। কাৰণ কেৱল হাই ছেকেণ্ডেৰী HS দিয়া ষ্টুডেণ্টছ ইমান যিখিনি থাকেও তেওঁলোকে পঢ়িয়ে থাকে, তেওঁলোকৰ আগন্তুক জীৱনত আকৌ পঢ়িবই পাৰিব। কিন্তু যিসকলে গ্ৰেজুৱেশ্যন কৰি কিনে বহুতে বহি আছে, নিবনুৱা হৈ আছে, গতিকে তেওঁলোকে এপ্লাই কৰিলে অকণমান সুবিধা হয়। গতিকে ভিডিঅ'টোত এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক।
কিবা যদি কনফিউজন আছে কিবা যদি আছে কমেণ্টত জনালে হ'ল তাৰে ওপৰত মই ভিডিঅ' বনাই ৰিপ্লাই দিম বাৰু থেংক ইউ